আপুনি ধনিয়া খায়নে? ধনিয়াৰ উপকাৰিতাসমূহ কি জানেনে? ধনিয়া সেৱন কৰিলে কি কি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি? ভাৰতৰ লোকৰ পাকঘৰত ধনিয়াৰ এক বিশেষ আদৰ আছে। সোৱাদ বঢ়োৱাৰ পৰা খাদ্য পৰিৱেশনৰ সময়ত দেখাত অতি আকৰ্ষণীয় হ'বলৈ খাদ্যবিধ সজাই পৰাই তোলালৈকে ধনিয়া বিশেষ ভূমিকা পালন কৰে। ধনিয়া আমাৰ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী। ইয়াত থকা খনিজ আৰু ভিটামিনে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। ধনিয়া আমাক গেছৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে পাচন তন্ত্ৰত স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি 2 কাপ পানীত কেইটামান ধনিয়া পাত, 1 চামুচ জিৰা গুড়ি, চাহপাত আৰু চফ টি 2 বা 3 মিনিটৰ বাবে পানীখিনি উতলাই ঠাণ্ডা হোৱাৰ পাছত খাব পাৰে। ধনিয়া খোৱাৰ ফলত চকু জ্বলা পোৱাৰ আঁতৰ পৰে। ইয়াৰ বাবে আপুনি চফ, চেনি কেণ্ডি আৰু ধনিয়া গুটি সমান পৰিমাণে গুড়ি কৰক। প্ৰতিদিনে আহাৰ খোৱাৰ পিছত এই পাউডাৰ 6 গ্ৰামকৈ খাব। এনেদৰে কেইদিনমান খোৱাৰ পিছতে আপুনি চকু বা হাত ভৰি জ্বলা পোৱাৰ পৰা সমস্যা পৰিত্ৰাণ পাব। ইয়াৰ লগতে নাকৰ ৰক্তক্ষৰণৰ পৰা সকাহ পাবলৈ ধনিয়া ব্যৱহাৰ কৰিব পাৰি। ধনিয়া ব্যৱহাৰ ছালৰ বাবেও যথেষ্ট কাৰ্যকৰী। ধনিয়া খোৱাৰ ফলত তেজত ইনচুলিনৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে ধনিয়া খুবেই উপকাৰী। News Desk Report, Busy Life 24. আপুনি ধনিয়া খায়নে? ধনিয়াৰ উপকাৰিতাসমূহ কি জানেনে? ধনিয়া সেৱন কৰিলে কি কি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি? ভাৰতৰ লোকৰ পাকঘৰত ধনিয়াৰ এক বিশেষ আদৰ আছে। সোৱাদ বঢ়োৱাৰ পৰা খাদ্য পৰিৱেশনৰ সময়ত দেখাত অতি আকৰ্ষণীয় হ'বলৈ খাদ্যবিধ সজাই পৰাই তোলালৈকে ধনিয়া বিশেষ ভূমিকা পালন কৰে। ধনিয়া আমাৰ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী। ইয়াত থকা খনিজ আৰু ভিটামিনে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। ধনিয়া আমাক গেছৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে পাচন তন্ত্ৰত স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি 2 কাপ পানীত কেইটামান ধনিয়া পাত, 1 চামুচ জিৰা গুড়ি, চাহপাত আৰু চফ টি 2 বা 3 মিনিটৰ বাবে পানীখিনি উতলাই ঠাণ্ডা হোৱাৰ পাছত খাব পাৰে। ধনিয়া খোৱাৰ ফলত চকু জ্বলা পোৱাৰ আঁতৰ পৰে। ইয়াৰ বাবে আপুনি চফ, চেনি কেণ্ডি আৰু ধনিয়া গুটি সমান পৰিমাণে গুড়ি কৰক। প্ৰতিদিনে আহাৰ খোৱাৰ পিছত এই পাউডাৰ 6 গ্ৰামকৈ খাব। এনেদৰে কেইদিনমান খোৱাৰ পিছতে আপুনি চকু বা হাত ভৰি জ্বলা পোৱাৰ পৰা সমস্যা পৰিত্ৰাণ পাব। ইয়াৰ লগতে নাকৰ ৰক্তক্ষৰণৰ পৰা সকাহ পাবলৈ ধনিয়া ব্যৱহাৰ কৰিব পাৰি। ধনিয়া ব্যৱহাৰ ছালৰ বাবেও যথেষ্ট কাৰ্যকৰী। ধনিয়া খোৱাৰ ফলত তেজত ইনচুলিনৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে ধনিয়া খুবেই উপকাৰী। News Desk Report, Busy Life 24.